ভূমিকা পালন কৰিছিল ডক্টৰ ভূমিধৰৰ সামন্তীয় শাসনৰ অৱসান বিচাৰিছে বৰক্ষেত্ৰীবাসীয়ে ভূমিধৰ ভ্ৰমণ বিপুল ভোটত জিকি আহিলে এয়া লিখিছিল প্ৰতিদিনে ভোটাৰক এনেধৰণে প্ৰভাৱান্বিত কৰিবলৈ চেষ্টা কৰিছিল এয়া পেইড নিউজ এই নিউজৰ বাবদ বিৰোধীৰ পৰা তেওঁলোকে সুবিধা বিচাৰিছিল এই নিউজৰ বাবদ জয়ন্ত বৰাই যোৱাবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব পাইছিল এনে নিউজৰ বিপদ DY 365 মালিকা হয়তো কাইলৈ নতুন চৰকাৰ আহিলে তেওঁৰ ব্যৱসায়ত অধিক বিস্তাৰ হোৱাটো বিচাৰিব এয়া অসমৰ সংবাদ মাধ্যম আৰু এই সংবাদ মাধ্যমে কয় নিউজ লাইভ কংগ্ৰেছৰ চেনেল নহয় নিউজ লাইভ অসমৰ ৰাইজৰ চেনেল নগাঁও জিলাৰ 11টা সমষ্টিতে সংকটত কংগ্ৰেছ কিন্তু কি হ'ল নগাঁৱত দেখোন গিৰিণ বৰুৱা হাৰিলে এই কথা কিয় পাহৰি গ'ল আমাৰ অসমে আমাৰ অসমৰ স্থিতি এটা কি হ'ব পৰৱৰ্তী চৰকাৰলৈ বিৰোধী শিবিৰত কচৰত এতিয়া বিৰোধীয়ে কচৰত কৰিছে দুৰ্ভাগ্যৰ বিষয় যে প্ৰফুল্ল মহন্ত পিছত বহি থাকিব আগফালে বহি থাকিব AUDFৰ এজন নেতা হয়তো বদৰুদ্দিন আজমলৰ পুতেও বিৰোধী দলৰ দলপতি হ'ব আজমলৰ পুত্ৰই ক'ব বিৰোধী ওলাই যা মহন্তই লগে লগে বিধানসভাৰ পৰা ওলাই যাব লাগিব এয়া হ'ল বিৰোধী এই বিৰোধীয়ে এই কাকতৰ পাল্লাত পৰি এই চেনেলৰ পাল্লাত পৰি অসমীয়া জাতিৰ অসমৰ আজি অস্তিত্ব হেৰুৱাই এওঁলোকে আজি এওঁলোকৰ এই প্ৰতিদিন কাকতৰ বাবে আজি অসমত এক কথাত ক'বলৈ গ'লে বিৰোধী উৎখাত হ'ল উজনিৰ দুৰ্ভাগ্য দুৰ্গক লৈ উদ্বিগ্ন কংগ্ৰেছ উজনিত সদিয়াৰ পৰা বোকাখাটালৈ অগপ এখন আসনেই লাভ নকৰিলে উদ্বিগ্ন কংগ্ৰেছ বিজেপি শেষ হৈ গ'ল কাৰ্যত প্ৰশান্ত ফুকন জিকি আহিল তাৰ বাবে ধন্যবাদ তাৰপিছত এনেধৰণৰ বাতৰি প্ৰকাশ কৰি আহিছে এইবোৰ কাকতে প্ৰতিষ্ঠান বিৰোধী ঢৌৱে কপাইছে শাসক দলৰ ভেটি অংক মিলা নাই ৰথী মহাৰথী প্ৰতিদিন কাকত অসমৰ ৰাইজ এয়া পেপাৰ চাওক অসমৰ ৰাইজে এই পেপাৰ চোৱাটো উচিত এয়া হ'ল অসমৰ সেই তথাকথিত সংবাদ সেৱা এই সাংবাদিকবিলাকে নিৰ্দিষ্ট উদ্দেশ্যত এই সাংবাদিকসকলক মই দুখ দিয়া নাই তেওঁলোকৰ স্বত্বাধিকাৰীক একো এটা ৰাজনৈতিক দলৰ লগত বন্দী এওঁলোকে নিৰ্দিষ্ট উদ্দেশ্যলৈ তেওঁলোকে একো এটা কাম কৰে এওঁলোকে অগপ আহিব বিজেপি আহিব কিছুমান ভুৱা প্ৰচাৰ চলায় দৰ্শকসকলক মনত আজি নহয় যোৱা 10 বছৰ ধৰি এওঁলোকে কেৱল ভুৱা প্ৰচাৰ চলাই আহিছে আজিৰ তাৰিখত এওঁলোকক চিনাক্ত কৰাৰ সময় হৈ পৰিছে অন্যথাই সদায় চলাই থাকিব আজি যদি প্ৰতিদিন কাকত অসম আন্দোলনৰ সময়ত যদি থকাহেঁতেন আজিলৈকে অসম আন্দোলন চলি থাকিলেহেঁতেন প্ৰতিদিন ভাগ্য ভাল অসম আন্দোলনৰ সময়ত নাছিল থকাহেঁতেন আজি পৰ্যন্ত অসম আন্দোলন চলি থাকিলেহেঁতেন আৰু প্ৰতিদিনৰ কথা নকওঁ এই খলনায়কসকলক চিনাক্ত কৰিছে কিছু সময়ৰ পিছতেই আমাৰ মাজত আহিব হিমন্ত বিশ্ব শৰ্মা ৰকিবুল সেন কিন্তু তাৰ আগতে আমি দেখুৱাব বিচাৰিছোঁ চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছিল ক্ষেত্ৰীৰ পৰা শ্ৰীৰামপুৰলৈ কংগ্ৰেছে 3খনো আসন নাপায় চন্দ্ৰমোহন পাটোৱাৰীয়ে কি কৈছিল সেয়া দেখুৱাম কিন্তু এইখিনিতে দৰ্শকসকলক জনাওঁ অতি দুখৰে জনাওঁ নিৰ্বাচনৰ ভোট গণনা দ্বিতীয় পৰ্যায়ৰ ভোট গণনা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত DY 365 নামৰ চেনেলটোত আমি প্ৰত্যক্ষ কৰিছিলোঁ মৃণাল তালুকদাৰ তেওঁ এংকৰ আছিল ননী গোপাল মহন্ত অজিত কুমাৰ ভূঞা অখিল গগৈ হাইদৰ হুছেইন আৰু প্ৰশান্ত ৰাজগুৰু এওঁলোকে হাতজোৰ কৰি ৰাইজক আহ্বান জনাইছিল কংগ্ৰেছক ভোট নিদিব এয়া কি কথা এয়া সাংবাদিকতা এই আজি 3 মাহ ধৰি DY 365ত ননী গোপাল মহন্ত নামৰ এজন ব্যক্তিয়ে এনালাইচিছ কৰি সদায় কংগ্ৰেছক গালি পাৰি আছিল কিন্তু ননী গোপাল মহন্তৰ তেওঁলোকে পৰিচয় দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰবক্তা কিন্তু ননী গোপাল মহন্তৰ পৰিচয় সেইটো নহয় তেওঁ অসম গণ পৰিষদৰ এজন সদস্য অসম গণ পৰিষদৰ ভিজন ডকুমেণ্টৰ সৃষ্টা আছিল ননী গোপাল মহন্ত আমি দেখুৱাব বিচাৰোঁ ননী গোপাল মহন্তই কেনেকৈ অগপ নেতাৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছিল এয়া চাওক ভিজন ডকুমেণ্ট দাখিল কৰাৰ সময়ত চন্দ্ৰমোহন পাটোৱাৰী অসমৰ কাৰ্যালয়ৰ দৃশ্য চন্দ্ৰমোহন পাটোৱাৰী বহি আছে ভিজন ডকুমেণ্টৰ কাৰ্য উন্মোচন হ'ব ইয়াতে ওলাব ননী গোপাল মহন্ত আপোনালোকে ভালকৈ মন কৰক যিজনে অগপৰ হৈ কাম কৰে ননী গোপাল মহন্ত সেই ননী গোপাল মহন্তই কিন্তু DY 365ত গৈ নিজকে এজন সাংবাদিক বুলি পৰিচয় দিয়ে নিৰপেক্ষ বুলি ব্যক্তিৰ ৰূপে পৰিচয় দিয়ে ভালকৈ চাওক এই দৃশ্য ভিজন ডকুমেণ্টছৰ সাংবাদিক মেলৰ দৃশ্য কিছু সময়ৰ পিছতেই এই সাংবাদিক মেল আপুনি দেখিব ননী গোপাল মহন্ত চন্দ্ৰমোহন পাটোৱাৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগত কেনেকৈ বহি আছে ভালকৈ চাওক এই দৃশ্য অসম গণ পৰিষদৰ সাংবাদিক মেল আছিল এই সাংবাদিক মেলত এইসকল ব্যক্তি ভিজন ডকুমেণ্ট যিসকলে প্ৰস্তুত কৰিছিল অসম গণ পৰিষদৰ হৈ তেওঁলোক উপস্থিত আছিল এয়া ননী গোপাল মহন্ত ভিজন ডকুমেণ্ট প্ৰস্তুত কৰা ব্যক্তিসকলৰ মাজত এইজন ব্যক্তিয়ে যেতিয়া
DY 365ত এনালাইচিছ কৰিব তেওঁ কেতিয়াবা অসম গণ পৰিষদ হাৰিব বুলি এনালাইচিছ কৰিব পাৰিবনে এইসকল ব্যক্তিয়ে ভিজন ডকুমেণ্ট প্ৰস্তুত কৰিছিল এক কথাত এওঁলোক আছিল অসম গণ পৰিষদৰ সক্ৰিয় সদস্য কিন্তু এওঁলোকে বাহিৰত দেখুৱাব বিচাৰে সাংবাদিক আৰু তেওঁলোকে নিজকে নিৰপেক্ষ বুলি ভাবমূৰ্তি দেখুৱাই নিউজ লাইভক ক'ব বিচাৰে কংগ্ৰেছৰ চেনেল এয়া আছিল আপোনালোক দেখিলে আমাৰ ক'বলগীয়া একো নাছিল যি ধৰণে বিগত সময়ছোৱাত আমাক অত্যাচাৰ কৰিছিল তেওঁলোকে নিউজ লাইভক অত্যাচাৰ কৰিছিল তেওঁলোকে বিভিন্ন পন্থাৰে ধৰ্মপুৰত নিউজ লাইভৰ গাড়ীৰ ওপৰত আক্ৰমণ চলাইছিল চন্দ্ৰমোহন পাটোৱাৰীৰ সমৰ্থকে কিন্তু আমি সেই বাতৰি প্ৰচাৰ কৰা নাছিলোঁ ক্ষতি কৰা নাছিলোঁ যাতে পাটোৱাৰী ক্ষতিগ্ৰস্ত যাতে নহয় পাটোৱাৰীৰ লগত আমি ব্যক্তিগতভাৱে কথা পাতিছিলোঁ কৈছিলোঁ যে ঠিক আছে পাটোৱাৰীৰ অনুৰোধত সেই বাতৰি প্ৰকাশ নকৰি আমি মহানতাৰ পৰিচয় দিছিলোঁ কিন্তু আমাৰ ওপৰত তেনেধৰণৰ আক্ৰমণ চলিছিল কিন্তু আমি কাকো প্ৰত্যক্ষ আক্ৰমণ কৰিব যোৱা নাই যিহেতু আমাক বাৰে বাৰে কংগ্ৰেছ বুলি কোৱা হৈছে আমি প্ৰতিপন্ন কৰিবলৈ চেষ্টা আমি কংগ্ৰেছ নহয় তেওঁলোক অগপ তেওঁলোক বিজেপি আমাক তেওঁলোক অগপ আৰু বিজেপি ভাবে আমাক তেওঁলোকে কংগ্ৰেছ বুলি কৈছে আমি কংগ্ৰেছৰ লগত নাই আমি অসমৰ ৰাইজৰ লগত আছোঁ অসমৰ ৮০টা সমষ্টি ৰাইজে যাক বিচাৰিছে তেওঁলোকৰ সৈতে আছোঁ অহাবাৰ ৮০টা সমষ্টি ৰাইজে যদি অগপক বিচাৰে আমি অগপৰ লগত থাকিম কিন্তু অগপ অহাবাৰ বিচাৰিব অসম গণ পৰিষদৰ নেতৃবৰ্গলৈ আমাৰ কৰজোৰে অনুৰোধ প্ৰফুল্ল মহন্ত চন্দ্ৰমোহন পাটোৱাৰী আপোনালোকৰ অৱসৰ লোৱাৰ সময় হৈ গৈছে আপোনালোকৰ যথেষ্ট বয়স হৈছে আপোনালোকে পৰাপক্ষত ৰাজনীতিৰ পৰা বিদায় দিয়ক আপোনাৰ ল'ৰা ছোৱালীক ৰাজনীতিলৈ আনক আৰু আপোনালোকলৈ আহ্বান এই প্ৰতিদিন DY 365 আৰু অখিল গগৈৰ পাল্লাত নপৰিব যাৰ পাল্লাত পৰে পৰক এওঁলোকৰ পাল্লাত যি পৰিছে তেওঁলোকে জীৱনত উন্নতি কৰিব পৰা নাই কিয়নো এওঁলোকে কেৱল ড্ৰয়িং ৰুমত বহি AC ৰুমত বহি এনালাইচিছ কৰে তেওঁলোকলৈ আহ্বান নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত 4 দিনৰ বাবে গাঁৱলৈ যাওক 4 দিনৰ বাবে গাঁৱলৈ গৈ গাঁৱত কি হৈছে চাওক জয়ন্ত বৰুৱা জিএল আগৰৱালা জয়ছোৱাল আৰু অখিল গগৈ তেওঁলোকক আমাৰে আহ্বান পুনৰ কৈছোঁ বিৰোধী দলত এইবাৰ আমি 3 গৰাকীক খলনায়ক বুলি ভাবিছোঁ এয়া হৈছে অখিল গগৈ DY 365 আৰু প্ৰতিদিন এতিয়া ল'ব বিচাৰিম এটা বিৰতি কিন্তু বিৰতি লোৱাৰ পিছতে আমাৰ মাজত আহিব স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব বনমন্ত্ৰী ৰকিবুল হুছেইন বিশিষ্ট বুদ্ধিজীৱী অৰুণ গোস্বামী কিন্তু তাৰ আগতে আমি দেখুৱাব বিচাৰিছোঁ বিৰতি লোৱাৰ আগতে যে চন্দ্ৰমোহন পাটোৱাৰীয়ে ক্ষেত্ৰীৰ পৰা চামগুৰিলৈ ক্ষেত্ৰীৰ পৰা শ্ৰীৰামপুৰলৈ কংগ্ৰেছে 3খন আসন নাপায় বুলি কৈছিল যদিও আজিৰ তাৰিখত দেখা গৈছে অসম গণ পৰিষদে প্ৰকৃততে 3খন আসন পাইছে নে নাই সেয়েহে প্ৰশ্নৰ বিষয় হৈ গৈছে পাটোৱাৰী কি কৈছিল সেয়া দেখুৱাইছে তাৰ লগে লগে ল'ম এক বিৰতি ভোটটো ৰাইজে দিছে গতিকে ইয়াতে আমি বহি আমাৰ ড্ৰয়িং ৰুমত বহি পেলাই আমি এনালাইচিছ ভোট দিব পাৰিম বা এষ্ট্ৰলজাৰসকলেও এনালাইচিছ দিব পাৰিব কিন্তু আচলতে ভোটটো নিৰ্ণয় কৰিব ৰাইজে নিৰ্ণয় কৰিব গতিকে এই বিভিন্ন কথাবিলাক কংগ্ৰেছে যিবিলাক অপপ্ৰচাৰ চলাইছে কংগ্ৰেছে কৈছে আমি চৰকাৰ কৰিমেই চৰকাৰ কংগ্ৰেছে ক'ৰ পৰা কৰিব ৰাইজে যেতিয়া ভোটেই দিয়া নাই ৰাইজে যেতিয়া কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে তেনেহ'লে চৰকাৰ কেনেকৈ কৰিব আজি আমাৰ চেণ্ট্ৰেল আসাম যিখিনি তাত কংগ্ৰেছে চিটে নাপায় ক্ষেত্ৰীৰ পৰা শ্ৰীৰামপুৰ গেটলৈকে 3খন আসনতকৈ কংগ্ৰেছে বেছি পাব নোৱাৰে এইটো আমাৰ যিটো নৰ্দাৰ্ণ আসাম বাইহাটা চাৰিআলিৰ পৰা জোনাইলৈকে কংগ্ৰেছে এখন আসনতকৈ কংগ্ৰেছে বেছি এখন পাবই নোৱাৰে NC হিলছ উত্তৰ কাছাৰ আৰু ডিফুত কংগ্ৰেছৰ যি গোটেইকেইখন চিট আছিল তাৰ ভিতৰত কংগ্ৰেছে 3খন চিট তাতো লুজ কৰিব গতিকে দেখা যায় যে তেওঁলোকৰ আজিৰ দিনটোত কংগ্ৰেছে চৰকাৰ কৰিব পৰা কোনো অংক নাই আৰু তাৰ উপৰি আপাৰ আসামত কংগ্ৰেছে কেইবাখনো তেওঁলোকৰ এক্সিষ্টিং MLA মিনিষ্টাৰৰ চিট আপাৰ আসামত এইবাৰ লুজ কৰিব তেওঁলোকে হেৰুৱাব আসনকেইখন গতিকে এইখিনি কথা আমি আপোনালোকক যিখিনি আমি কৈছোঁ এইখিনি আমি ক'ৰ পৰা কৈছোঁ যে আমাৰ আঞ্চলিক শাখা তেওঁলোকৰ পৰা আমি অপিনিয়ন লৈছোঁ ৰাইজৰ পৰা আমি অপিনিয়ন লৈছোঁ নিৰপেক্ষ বিভিন্ন ব্যক্তিৰ পৰা আমি অপিনিয়ন লৈছোঁ বুদ্ধিজীৱীসকলৰ পৰা অপিনিয়ন লৈছোঁ আৰু আমাৰ গ্ৰাছৰুট লেভেলত শাখা পৰ্যায় আঞ্চলিক পৰ্যায় তেওঁলোকৰ পৰা আমি অপিনিয়ন লৈছোঁ যে কোনটো সমষ্টিত কেনেকুৱা ধৰণৰ ভোটিং পেটাৰ্ণ হ'ল আৰু কিমান ভোট কোনে পাইছে গতিকে এই গোটেইবিলাক তথ্যৰ ভিত্তিত আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছে কোনো পৰিস্থিতিত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে
ধন্যবাদ।